বোৱাৰীসকলে কথাবোৰ মন দি শুনিব। আমি ইয়াত গোটেই বোৱাৰী জাতিটোক অপমান কৰিব বিচৰা নাই, সেয়ে আপোনালোকে কথাবোৰ গাত পাতি নল'ব। বোৱাৰী মানেই বেশ্যা। আমি ইয়াত পৰকীয়া প্ৰেমত লিপ্ত হৈ নিজৰ স্বামীক আৰু নিজৰ সন্তানক এৰি থৈ যোৱা বোৱাৰী কেইগৰাকীৰ কথাহে ক'ব ওলাইছোঁ। চিধা কথা কম, শুনিবলৈ বেয়া লাগিব, কিন্তু আপোনালোকে আকৌ মোক বেয়া নেপাব। আহক আমি শুনো। একে একে 2 ইনষ্টাগ্ৰামত ৰিলছ বনোৱা বোৱাৰী কেইজনীৰ কমেণ্ট বক্সত আকৌ জুই। কাৰোবাৰ প্ৰেম যদি ইনষ্টাগ্ৰামত জাগিছে, কাৰোবাৰ প্ৰেম আকৌ ফেচবুকত, আন কাৰোবাৰ প্ৰেম জাগিছে হোৱাটছএপত। ইনষ্টাগ্ৰামত প্ৰায়ভাগ বোৱাৰীয়ে ৰিলছ বনায় বুকুৰ পৰা চাদৰখন অঁতৰাই, কাৰণটো কি? প্ৰায়ভাগ বোৱাৰীয়ে আকৌ ইনষ্টাগ্ৰামৰ কেমেৰাটো অন কৰিহে কাপোৰ সলনি কৰে, কাৰণটো কি? প্ৰায়ভাগ বোৱাৰীয়ে আকৌ বেকগ্ৰাউণ্ডত এটা গান বজাই নিজৰ কঁকালটো নচাই থাকে, কাৰণটো কি? আচলতে সেই বোৱাৰী কেইগৰাকীৰ স্বামী অন্ধ নে দেখিও নেদেখাৰ ভাও ধৰে, নে সেই বোৱাৰী কেইগৰাকীৰ ককাইক ভাইক নিজৰ মাক দেউতাক বুলিবলৈ কোনোৱেই নাথাকে। কেইটামান ভিউজ আৰু কেইটামান ফলোৱাৰ্ছৰ বাবে সেই বোৱাৰী শৰীৰৰ অংগবোৰ দেখাই দিয়ে। যদি আপুনি 1000 টকা দিয়ে, সেই বোৱাৰী আপোনাৰ বাবে এক নিশাৰ বেশ্যাও হৈ পৰিব পাৰে। সেই বোৱাৰী কেইগৰাকীৰ আকৌ নিজৰ উপাৰ্জন বুলিবলৈ 1 টকাও নাই। আনৰ টকাৰে পেট পোহে, আকৌ আনৰ পেটতেই লাথ মাৰে। প্ৰথমজন পুৰুষৰলৈকে বিয়া আহি সন্তান জন্ম দিলে, কাৰোবাৰ যদি এটা, কাৰোবাৰ আকৌ 2টা। ঘৰখন চলাব পুৰুষজনে, ইনষ্টাগ্ৰামত ৰিলছ বনাব বোৱাৰীজনীয়ে, সেয়ে পুৰুষজনক টকা উপাৰ্জন কৰিবলৈ পঠাই দিলে। সন্তানৰ প্ৰতি বোৱাৰীগৰাকীৰ একো দায়িত্ব নাই। বোৱাৰীগৰাকীৰ আকৌ দায়িত্ব ইনষ্টাগ্ৰামত সদায় এটা ৰিলছ আপলোড কৰিব লাগে। সময়বোৰ লাহে লাহে পাৰ হ'ব ধৰিছে। বোৱাৰীগৰাকী হাগিব গ'লেও মুতিব গ'লেও মোবাইলটো লগতে লৈ যাব ধৰিছে। প্ৰথমে আকৌ গিৰিয়েক নাথাকিলে ঘৰখন কিবা খালী খালী অনুভৱ কৰে, এতিয়া আকৌ গিৰিয়েক নাথাকিলেহে ঘৰখনত থাকি হেনো ভাল লাগে। গিৰিয়েকৰ টকাৰে খাই আকৌ গিৰিয়েকৰ টকাৰেই নতুন কাপোৰ পিন্ধে, ইনষ্টাগ্ৰামত আকৌ ৰিলছ আপলোড কৰে, জান তোমাক প্ৰথম দেখা আজিও মনত পৰে। ৰাতি 12 বজাত আকৌ অন্য পুৰুষৰ সৈতে ভিডিঅ' কলত চুমাচুমি কৰে, জান চাদৰখন অঁতৰাই দিয়া, তেহে তোমাক দেখিবলৈ ভাল লাগে। যিটো সময়ত সন্তানৰ ভৱিষ্যতৰ কথা ভাবিব লাগিছিল, সেইটো সময়ত সন্তানৰ পৰা দূৰত যোৱাৰ কথা ভাবে, কাৰণ এতিয়া পৰকীয়া প্ৰেমিককহে কাষত লাগে। পৰকীয়া প্ৰেমে কিমান সুখ দিব, বজাৰৰ এটা গেলা আলুৰ দৰেই বোৱাৰীগৰাকীৰ জীৱন হৈ পৰিব। এমাহ 2 মাহ নাইবা 3 মাহ পৰকীয়া প্ৰেমিকজনে বোৱাৰীগৰাকীৰ শৰীৰৰ তৃপ্তি বৰ ভালকৈয়ে ল'ব। তাৰ পাছত বোৱাৰীগৰাকী কি কৰিব? তাৰ পাছত বোৱাৰীগৰাকী হৈ পৰিব সেই পুৰুষজনৰ বাবেও এগৰাকী পুৰণা পত্নী, মানে বজাৰৰ এটা গেলা আলু। লাহে লাহে পুৰুষজনৰ সেই বোৱাৰীগৰাকীৰ প্ৰতি মৰম ভালপোৱা একেবাৰেই কমি যাব। খন্তেকীয়া সুখৰ বাবে কৰা ভুলবোৰৰ বাবেই বোৱাৰীগৰাকীয়ে গোটেই জীৱন পস্তাব। প্ৰথম স্বামীয়ে যিমান বিশ্বাস কৰিছিল, দ্বিতীয় স্বামীয়ে সিমান বিশ্বাস কেতিয়াও নকৰে, কাৰণ পুৰুষজনেও লাহে লাহে উপলব্ধি কৰে সেই বোৱাৰীগৰাকীৰ যে স্বভাৱেই একেবাৰেই নষ্ট মানে বোৱাৰীগৰাকীয়ে নিজৰ গোটেই জীৱনটো নষ্ট কৰি ল'লে। এতিয়া ইনষ্টাগ্ৰামত সুখৰ নহয় দুখৰহে ভিডিঅ' আপলোড কৰে। পৰকীয়া প্ৰেমত লিপ্ত হৈ থকা বোৱাৰীসকলে কথাবোৰ অলপ মন দি শুনিব, নহ'লে আপোনাৰো জীৱনটো এনেকৈয়ে বৰবাদ হ'ব। ধন্যবাদ।